চেক চেক ফাৰ্ষ্ট ভিউ পইণ্ট চাইনা নিউ টাটু কেম্প ইণ্ডিয়া ফাৰ্ষ্ট ভিলেজ কাহোৰ গাঁৱৰ ভিতৰত সোমাই দিছো কেনেকুৱা লাগিছে গুড মৰ্নিং বন্ধুসকল গৰম পানীৰ পৰা আৰু আমি এতিয়া কম্বলৰ তলৰ পৰা উঠিছো কিন্তু আপোনালোকে হয়তো চাগে ফেনৰ তলৰ পৰা উঠিছে পুৱাই পুৱাই আমাৰ অসমত আৰু আজি আমাৰ ডে 2 আজি আমি আপোনালোকক লৈ যাম ইণ্ডিয়া ফাৰ্ষ্ট ভিলেজ কাহোৰলৈ আৰু এয়া পুৱাৰ পৰিৱেশ খুব সুন্দৰকৈ দেখিব পাইছে বন্ধু গুড মৰ্নিং ৱাও গুড মৰ্নিং হট স্প্ৰিং ৰিজৰ্টৰ অলপ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ আপোনালোকক আহিলে সুবিধা হ'ব এয়া হৈছে পেচাবগাৰ পূৰা চাফ চিকুণতা দেখিছে আৰু এইফালে জুম কৰি দিছোঁ যে সেইকেইটা বগা কালাৰৰ সেইকেইটা হৈছে টয়লেট আচলতে সকলোখিনি ব্যৱস্থা আছে ইয়াত আৰু আমি যিখিনি ঠাইত আছোঁ ওপৰলৈ মন কৰক ন এইখিনি ভেলী মানে ডং ভেলী এইখিনি দেখিছে আমি যোৱাকালি এইখিনি চালোগৈ ভিজিট কৰিছিলোঁ এখন লুইত নদী এনেধৰণে বৈ গৈছে এইখিনি ছাইড আৰু এইকেইটা আমাৰ কেম্প এইফালে পাইন গছৰ এই সৌন্দৰ্যতাখিনি চাওক মানে আমি একদম চাৰিওফালে পাহাৰৰ মাজত আছোঁ মানে এই ভেলীৰ মাজত আছোঁ আৰু ইয়াত থকা ভাল লগাটো ন সুকীয়া মানে হা এই লাল চাই নেই হে কিয়া হা দুধ চাই আচ্ছা মই আকৌ লাল চাহ খাওঁ কিন্তু দিদিয়ে দিছে ইয়াত দুধ চাই যি কি নহওক ইয়াত আপোনালোকে খাব পাৰিব মনৰ পচন্দ অনুসৰি যিকোনো ঠাণ্ডা বা আদি কৰি কলগেট চলগেট যি আৰু প্ৰয়োজনীয় সামগ্ৰীখিনি ইয়াত পাব কিন্তু লাল চাহ কাপ নাপালে বেয়া লাগে জানেনে চাহটো খাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ আমি ইণ্ডিয়া ফাৰ্ষ্ট ভিলেজ কাহোৰ ৰান্ধনি আজি কি আছে আমাৰ ব্ৰইলাৰ আৰু আলু বিলাহী আৰু নাই প্ৰায় আমি হোটেলৰ খানা নহ'লে ঘৰত মায়ে বনাই দিয়া আৰু আজি এনেধৰণে নিজে বনাই খাইছোঁ নদীৰ পাৰত ইয়াৰ মাদকতাটো সুকীয়া মানে খানা খোৱাৰ আমি এতিয়া গৈ আছোঁ ইণ্ডিয়া ফাৰ্ষ্ট ভিলেজ কাহোৰ অভিমুখে ধুনীয়াকৈ ওলাই দিছোঁ আৰু নে কি কোৱা বন্ধু অ'কে আগফালে চাওক এনেকুৱা নজৰা পাই পাই গৈ থাকিম কাহোৰলৈকে ফাৰ্ষ্ট ভিউ পইণ্ট চাইনা এইফালে দেখিব পাৰিছে 12 কিলোমিটাৰ আছে চাইনালৈ ইয়াৰ পৰা এনেকৈ গৈ ফিল্ড লৈ আপোনালোকে চাব পাৰিব সেই পাহাৰটো দেখিছে সেইটো হৈছিল চাইনা পাহাৰ মানে ইয়াৰ পৰা আছে 12 কিলোমিটাৰ আমি যিখিনি ঠাইত আছোঁ ফাৰ্ষ্ট ভিউ পইণ্ট হয় আৰু এতিয়া আমি তালৈ যাম ধুনীয়াকৈ আগলৈ চাইনাও আপোনালোকক দেখাম বন্ধু কেনেকুৱা লাগিছে চাইনা পাই যাবা সেইটো চাইনা পাহাৰ এপাত দেখিয়ে মানে বেলেগ এটা ভাত খাই আহিবা নেকি চাইনাত এপাক ভাতটো খাই আহিম এইটো কেঁকুৰাটো এতিয়া ইয়াত দুই এখন ফটো তুলি লওঁ অকণমান ৰওঁ আৰু ইয়াত কি হ'ল মানে লেণ্ডশ্লাইড হোৱাৰ কাৰণে গোটেই ৰাস্তা বনাই আছে ৱালঙৰ পৰা কাহোৰলৈকে কিভিটলৈকে কিমান দিন লাগে নাজানো মই 2022 নে 23 আহিছিলোঁ জানো পাহৰি গৈছোঁ নহয় তেতিয়া আহোঁতে ৰাস্তা একদম চিকচিকীয়া আছিলে ৱাও কেনেকুৱা লাগিছে এইটো ভিউ চাওক দেখিছে এইটো ফাৰ্ষ্ট ভিউ পইণ্ট আমাৰ তললৈ নামি মেলি এইফালে লাহে লাহে গৈ এই ব্ৰিজখনৰ ওচৰৰ এইখিনিৰ পৰা যদি ড্ৰোন শ্বট এটা লয় কি সুন্দৰ লাগিব এইফালে চব হৈ যাব ফাৰ্ষ্ট ভিউ পইণ্ট চোৱা হৈ গ'ল 12 কিলোমিটাৰ আছে ইয়াৰ পৰা যাওঁ চাইনাত এপাক সোমাই আহোঁ और इस जगह का नाम क्या है गांव का नाम ये खरौती काहोले जाए ये तिनियालटुर পৰা राइट साइड और लेफ्ट साइड है किविटो है ना कितना किलोमीटर होगा यहाँ से काहो हाँ 20-25 किलोमीटर से ज़्यादा मतलब 40 मिनट आधा घंटा लग जाएगा 1 घंटा ধুনীয়া এটা লোকেশ্যন পাইছোঁ আমি অলপ দেখাইছোঁ অলপ আৰু এইটো যিমানটো পাহাৰ আমি অলপ আহিলোঁ কাহোৰলৈকে মানে গৈ আছে এইটো পাহাৰটো দেখিছে এইটো শিলৰ পাহাৰ আৰু ওপৰৰ পৰা এই দলংখন লাগে দেখিছে না ওলমা দলংখন খুব সুন্দৰ লাগিছে উঠিবলৈ মন এটা আছে কিন্তু উঠিবলৈ ৰাস্তাটো এতিয়া বিচাৰি পোৱা নাই চাওঁ পালে মানে উঠিম ওপৰলৈ এপাক আৰু এইখিনি কয় কাছাই আমি এইখিনিত আছোঁ এইফালে আছে ঐ ৰাস্তা আছে ঐ তললৈ দেখাইছোঁ সেইটো ভিউটো চাওক প্ৰেক্টিচ চলি আছে প্ৰেক্টিচ ৰক ক্লাইম্বিং এই ওপৰত দেখিছে ইণ্ডিয়ান আৰ্মি এফালে প্ৰেক্টিচ চলি আছে পুৱাই
ইণ্ডিয়া ফাৰ্ষ্ট ভিলেজ কাহলৈকে ৰাস্তা যথেষ্ট বেয়া আমাৰ প্ৰায় 2.5 ঘণ্টা লাগি গ'ল এয়া আমি গাঁৱৰ প্ৰৱেশ কৰি দিলোঁ আৰু আপোনালোকে যদি আমাৰ এলপেনিছ ট্ৰেভেল এজেঞ্চিৰ লগত ডং ভেলী বা কাহো চাব বিচাৰে সৌন্দৰ্যতা তেনেহ'লে কণ্টেক্ট নাম্বাৰ ডিছপ্লে কৰা আছে যোগাযোগ কৰিব বিনা অনুমতিত চিভিলিয়ানক যাবৰ কাৰণে ইয়াৰ পৰা মানা আছে আসাম ৰেজিমেণ্ট আছে এইখিনি ঠাই দেখিছে এইখিনিতে পৰা আৰু আমাক আগলৈ যাবলৈ অনুমতি নিদিলে ইয়াৰ পৰা আৰু 4 কিলোমিটাৰ যদি আমি আগবাঢ়ি যাওঁ আমাৰ ইণ্ডিয়া ইয়াৰ পৰা শেষ হ'ব ইণ্ডিয়াৰ এইটো হৈছে প্ৰথমটো ঘৰ এইটো হৈছে দ্বিতীয়টো ঘৰ হেল্ল' সিস্টাৰ पानी मिलेगा थोड़ा ओके जा सकता हूँ क्या अंदर अंदर जा सकता हूँ ओके ইণ্ডিয়াৰ প্ৰথমটো ঘৰ আৰু এইকেইজনী কণমানি আছে হাই হাই চেক 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 চেक क्या नाम है तुम लोगों का नेम योंग तुम्हारा इसका नाम क्या है हाँ क्या नाम सुदेन और तुम्हारा क्या नाम है योंग জুচ এটা লৈ লৈছোঁ আৰু গ্ৰীণ মটৰ পেকেট এটা গ্ৰীণ মটৰ কাপ 1 পেকেট দি দিছে লৈ পিছত ধুনীয়াকৈ টেষ্ট কৰি চাওঁ ক'বলৈ হ'ব পাছত ইণ্ডিয়া প্ৰথমখন দোকানত আহি জুচ এটা খালোঁ আৰু ইণ্ডিয়া ফাৰ্ষ্ট ভিলেজ কাহো অকণমান ওপৰৰ পৰা আপোনালোকক দেখাই দিছোঁ পৰিৱেশটো আৰু এইফালে গগৈদা উঠি আহি আছে এইফালে ভীষ্ম উঠি গৈছে আমি ইণ্ডিয়ান আৰ্মি ITBP কেম্প আছে ওপৰত তালৈ গৈছোঁ তাৰ পৰা আমি দূৰবীণ লগাই চাইনাখন চাম মানে এই ফাকেৰে চাব লাগিব তালৈ কিন্তু যদি তাত ভিডিঅ' কৰা এলাও থাকে তেতিয়াহ'লে কৰিম নহ'লে ইয়াতে সমাপ্ত কৰিম আৰু সেই গাঁৱৰ ভিতৰলৈ আমি সোমাই যাম গাঁওখনৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম চাইনাৰ নিউ টাটু কেম্প আপোনালোকে ইয়াৰ পৰা দূৰবীণে চাব পাৰিব আমি চালোঁ এই পইণ্টৰ পৰা চাব লাগিব চাওক চাইনা নিউ টাটু কেম্প দূৰবীণে চালে আপোনালোকে দেখিব জুম কৰি দিছোঁ দেখিছে সেই সৰু সৰু যি অলপ বগা বগাকৈ ঘৰখিনি সেইটো হৈছে চাইনা পাহাৰ আৰু তেওঁলোকৰ আৰ্মিৰ টাটু কেম্প হয় ভাৰতবৰ্ষৰ প্ৰথমখন গাঁৱৰ এয়া হৈছে ফটো পইণ্ট খুব সুন্দৰকৈ আপোনালোকে ইয়াৰ পৰা গাঁৱৰ সৌন্দৰ্যতাসমূহ উপভোগ কৰিব পাৰিব বিশেষকৈ লুইত নদীখনে ইয়াৰ সৌন্দৰ্যতা বেছি বৃদ্ধি কৰিছে মই ক'ব খুজিম আৰু লগতে পাহাৰবোৰ আচলতে এক বুজাব নোৱাৰা অনুভৱ আপোনালোকে আহিলেহে বুজিব পাৰিব আৰু এই গাঁৱত বসবাস কৰি আছে মেও জনগোষ্ঠী প্ৰায় 17টা পৰিয়ালে ৱেলকাম টু কাহো আঞ্জাৱৰ ডিষ্ট্ৰিক্ট আৰু এইফালে হোমষ্টে এইফালে গাঁৱলৈ প্ৰৱেশ কৰোঁ আমি অলপ আগত আমি আগৰ পৰা চাই আহিলোগৈ প্ৰথমটো ঘৰ প্ৰথমখন দোকান তেনেকৈ কৈ এতিয়া সোমাই গৈ আছোঁ গাঁৱৰ ভিতৰলৈ এইখিনিত অলপ ভিৰটো বেছি হেল্ল' দিদি হাই ইণ্ডিয়া ফাৰ্ষ্ট ভিলেজ কাহোৰ গাঁৱৰ ভিতৰত সোমাই দিছোঁ আৰু খুব সুন্দৰ লাগিছে পৰিৱেশটো এইফালে আপোনালোকে মন কৰক এইফালে কমলা খেতি এইফালে গোমধান আৰু এইফালে আছে ফেচবিনৰ খেতি এইটো অকণমান জুম কৰি দিছোঁ জাতিলাও দেখিছেনে দূৰৰ পৰা জাতিলাও এনেধৰণে আছে আৰু এই ঠাইখিনি খুব ভিডিঅ'জ আৰু ফটোছত দেখোঁ মানে এইখিনিত এনেকৈ কৰি ৰিলছ বনাই বা ফটো ইত্যাদি ইত্যাদি হাইলুং টাউনৰ পালোহি কাহোৰ পৰা আহি মেলি আৰু আমাৰ অৱস্থাটো এনেকুৱা হ'ল ইয়াত অনলাইন মানে অনলাইনৰ চিষ্টেমটো একো নাই মানে ইয়াত পইচা আপুনি ল'বৰ কাৰণে কিবা কৰিব নে তাক সদিয়া এই ককাইহঁতক লগ পালোঁ মই ভিডিঅ' চাওঁ বুলি মাত দিলে তাৰপিছত ককাইক ক'লোঁ যে কি আপোনাক পইচা 1000 দিয়ক আমাক গুগল পে' কৰি দিওঁ বুলি এতিয়া ককাইক 1000 টকা মাৰি দিলোঁ এতিয়া ককাই 1000 দিছে থেংক ইউ নামটো কি আপোনাৰ আপোনাৰ নৰেন গগৈ থেংক ইউ দেই